আজি ভাগৱতৰ তথ্য নজনাৰ কাৰণে আজি আমাৰ ইজনে সিজনক হিংসা কৰি ইজনে সিজনক দুখ দি নিজে সুখী হ'ব বিচাৰি আছে। এই স্বভাৱটো আমাৰ ভাগৱতে নাকচ কৰিছে যে আমি কেতিয়াও মোৰ নিজৰ সুখৰ কাৰণে আনৰ এজনক দুখ দিব নালাগে, মোৰ পৰিয়ালটো সুখৰ কাৰণে আন এটা পৰিয়ালক যাতে আমি দুখ দিব লগা নহয়। সৰ্বপল্লী ৰাধা কৃষ্ণনে কৈছে উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট। আমি গছ এজোপাৰ ফলখিনি পাবৰ কাৰণে গছজোপাৰ গুৰিটো কাটিব নালাগে। ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন। আমি এটা জাতি বা সমাজৰ নিজৰ উপকাৰৰ কাৰণে আনক যাতে দুখ দিব লগা নহয়। দুখ দিব পাৰিব, কি হ'ব? পাপ আয় পৰপীড়নম। আপুনি নিজৰ সুখৰ কাৰণে যদি আনক দুখ দিয়ে আপোনাৰ পাপ হ'ব। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব, আয়ুস কাটি দিব। 100 বছৰ ভোগ কৰিবলৈ নাপায়। আনক হিংসা কৰা মানুহ 100 বছৰ ভোগ কৰিবলৈ নাপায়। কাৰণ কাক হিংসা কৰিব? চবতে ভগৱান আছে, দেহটোহে পাৰ্থক্য আছে। কুকুৰৰ চিগাৰ লগ গদৰ ভৰো আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মা নহয়। কৰ্ম ফলেহে কুকুৰ মেকুৰী হৈছে, তাত আমাৰ হাত নাই। আমাক মানুহৰ জন্ম দিছে পৰিয়ালত, সমাজত, ওচৰ চুবুৰীয়াৰ লগত মিলা প্ৰীতি মৰম চেনেহত থাকিবৰ কাৰণে। আমি যদি ভাগৱতৰ দৰ্শন নাজানি কাৰোবাৰ পৰিয়ালত যদি শাহু বোৱাৰীয়ে কাজিয়া কৰি থাকে, ককাই ভায়ে কাজিয়া কৰি থাকে, স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকে, সীমা ঘূৰিয়াৰ মাজত কাজিয়া কৰি থাকে, তেতিয়া ভগৱানে ওপৰৰ পৰা চাই কয় তোমালোকক চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি দি মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম চেনেহত থাকিবৰ কাৰণে, একতাৰ দোলে বান্ধ খাই থাকিবৰ কাৰণে তোমালোকক জন্ম দিছিলোঁ। আৰু তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰে। এইবাৰ একেবাৰে জেগাত দি দিম, যিমান কৰা কৰি থাকিবা। কাৰোবাৰ যদি কাজিয়া কৰাৰ স্বভাৱ আছে আজি ইয়াতে এৰিব। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনীয়ে কুকুৰৰ জন্ম ল'ব লাগিব। স্বামী স্ত্ৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনে কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষিয়তে কৰ্ম কল্পকৌটি শৰ্তেয়পি অবশ্যমেৱ ভুক্তৈবম কীতঃ কৰ্ম শুভা শুভম। কামৰ দুটা ভাগ, এটা ভাল আৰু বেয়া। ভাল কাম কৰিলে ভাল ফল, বেয়া কাম কৰিলে বেয়া ফল ভোগ কৰিবই লাগিব, কোটি জন্মত হ'লেও। এই তথ্য আমাক ভাগৱতে দি আছে। সেইকাৰণে ভগৱন্ত সকলোতকৈ প্ৰিয় হ'ল ভকত। আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই ভকতক ভাল পায়। যাবৰ সময়ত উদ্ধৱক কৈছে সখা ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰক ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মূৰ দেখা ইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক ভাল পাওঁ। আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। গতিকে মই নিজৰ দেহটোতকৈও তোমাক ভাল পাওঁ, অৰ্থাৎ ভকতক ভাল পাওঁ। আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই ভকতক ভাল পায়। সেই ভকতক যদি আপোনালোকে সেৱা শুশ্ৰূষা আচমনি কৰে, আপোনালোকৰ পুণ্য নহ'ব কেলৈ? এই 5 দিনৰ কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে যিসকল যুৱক যুৱতী আই মাতৃ বাপ বৈষ্ণৱে কায়িক মানসিক বৌদ্ধিক আৰ্থিক ত্যাগ কৰি এটা খোজ আগবঢ়াই দিছে এই 5টা দিনৰ কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে, তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যস্য। ভগৱন্তে কৈছে মোৰ কামত যদি এটা খোজ দিব পাৰা, তোমাৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য, অক্ষয় পুণ্য। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমেবাস্য মে অগ্ৰে ন অন্যত সৎ অসৎ পৰম প্ৰচ্ছাদ অহম যু এতৈস্য যু অৱশিষ্টতে সুইস্য অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আমি দৈনন্দিন জীৱনত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে পাৰিলে কোনো এটা আত্মাক পাৰে, পৰিয়ালক পাৰে, সমাজক পাৰে, অনুষ্ঠানক পাৰে, প্ৰতিষ্ঠানক পাৰে, দলক পাৰে, সংগঠনক পাৰে, দহৰ উপকাৰৰ কামত আত্মনিয়োগ কৰিব। তেতিয়াহ'লে আমাৰ এই শৰীৰটো ধৰাৰ সাৰ্থকতা হ'ব। পৰোপকাৰায় ইদম শৰীৰম। ভগৱানে আমাক এই শৰীৰটো কিহৰ কাৰণে দিছে? পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে। এই আদৰ্শৰে আমি যদি উঠি অহা প্ৰজন্মক আগুৱাই নিব পাৰোঁ, তেতিয়া সেই গাঁওখন, সেই সমাজখন, সেই পৰিয়ালটো ভগৱানৰ প্ৰিয় হ'ব। ভগৱানে কাক ভাল পায়? ভকতক ভাল পায়। গতিকে আমি প্ৰত্যেকেই ভকত হ'বলৈ যত্ন কৰিব লাগিব। ভকত হ'বলৈ কাৰণে চেলেং গামোচাখন কাণত দিলে নহ'ব। আমি মানে কলি যুগৰ মানুহ হৈ পেলাই
ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যদি আপোনাৰ পৰিয়ালৰ কোনোবা সদস্যৰ মুখত নিশ্চিত হয়, হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাৰ মুখত নিশ্চিত হ'ব, 1000 এফাকি ঘোষাৰ পৰা যি এফাকি ঘোষা গাব পাৰিব সেইজনেই ভকত। আৰু যাৰ মুখত 1000 নামৰ এটা নাম মুখত নাহে, 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যাৰ মুখত নাই, সেইটো কি বুলি কৈছে? কদাচিতো নলৱৈ মোহৰ নাম যশ, জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস। আপোনাৰ যাৰ মুখত ঈশ্বৰৰ নাম নাই, ঈশ্বৰৰ কথা নকয়, নুশুনে, সেইটো দেখাতহে মানুহ, স্বভাৱত ৰাক্ষস। সেই গুণৰ বিশিষ্ট জীৱবিলাক কিহৰ কাৰণে জীয়াই থাকে? দাৰ্শনিক পণ্ডিতে কৈছে ঈশ্বৰৰ নাম মুখত নথকা মানুহবিলাক খাবলৈ জীয়াই থাকে। আচলতে আমি জীয়াই থাকিবলৈ খাব লাগে। লিভ টু ইট বাট ন' ইট টু লিভ। আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। এই দৰ্শনটো নজনাৰ কাৰণে আজি আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লেই কাল। যাৰ কাৰণে লক্ষী স্বয়ম্বৰত লক্ষীয়ে তেনেকুৱা গুণবিশিষ্ট ৰজাক নাকচ কৰিছে। কাক? দৈত্যগুৰু শুক্ৰাচাৰ্যক। দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ লক্ষী গৈ কৈছে, জানো দৈত্যগুৰু শুক্ৰ হুন্ত মহাজ্ঞানী, তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী। দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো, কিন্তু বৰ লোভিয়া। লোভিয়াতো পৰে সংসাৰত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ, অনাগত দিনত জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে এওঁ সদায় মোৰ লগত কাজিয়া কৰিব। এনেকুৱা স্বামী কেতিয়াও স্বামীৰ গ্ৰহণযোগ্য নহয়। মনত ৰাখিব কথাটো। গতিকে কাৰোবাৰ লোভ চুপ বেছি আছে যদি আজিৰ পৰা অলপ অলপ এৰিব আৰু দেই। আমাৰ পৰশুৰামৰ ওচৰলৈ গৈ কৈছে, আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী, একোৱে প্ৰাণীত টান নাহি মিত্ৰৱতী। পৰশুৰাম এজন ধাৰ্মিক মানুহ হয়, কিন্তু কাৰো প্ৰতি মৰম নাই। ইহাংক বৰিলে মূৰ নৰৈব অৱস্থা, নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা। যে এনেকুৱা মৰম নাইকিয়া স্বামীক যদি মই স্বামী বৰণ কৰোঁ, ভৱিষ্যতে মোৰ কিবা দুখ কষ্টৰ কথা, ভাৰ্যাৰ দুখ কষ্টৰ কথা মৰম নাইকিয়া স্বামীয়ে উপলব্ধি কৰিব নোৱাৰিব। গতিকে এওঁ কেতিয়াও মোৰ স্বামীৰ উপযোগী হ'ব নোৱাৰে। গতিকে কাৰোবাৰ মৰম কমি আছে যদি আজিৰ পৰা অলপ বঢ়াব দেই, কাৰণ মৰম নাইকিয়া স্বামীক ভাৰ্যাই কেতিয়াও ভাল নাপায়। গতিকে ভাৰ্যাৰ প্ৰিয় হ'বলৈ হ'লে স্বামীৰ মৰম থাকিবই লাগিব। এনেধৰণে দুৰ্বাসাক খঙাল কাৰণে নাকচ কৰিছে, আৰু বিধাতা ব্ৰহ্মাক অতি কামুক কাৰণে নাকচ কৰিছে, আৰু ইন্দ্ৰক অতি ভয়াতুৰ কাৰণে নাকচ কৰিছে, চাৰি সিদ্ধক ব্ৰহ্মজ্ঞানী আসক্ত শূন্যৰ কাৰণে নাকচ কৰিছে। এনেকৈ বেয়া গুণবিলাক নাকচ কৰি কৰি অৱশেষত বিষ্ণু স্বৰূপ বৰক মাল্য প্ৰদান কৰিছে। এই তথ্য আমাক ভাগৱতে দি আছে। সেইকাৰণে উঠি অহা যুৱক যুৱতীসকলে যদি কোনোবা যুৱকে ভাল জীৱন সংগিনী কন্যা যদি পাব বিচাৰে, ভাগৱত শুনি ল'ব লাগিব। আৰু উঠি অহা গাভৰু ছোৱালীবিলাকে যদি ভাল স্বামী জীৱন সংগিনী হিচাপে পাবলৈ বিচাৰে, ভাগৱত শুনিব লাগিব। ভাগৱতৰ বিনা জীৱনশৈলীৰ পথ আমি কোনেও আৱিষ্কাৰ কৰিব নোৱাৰিম। গতিকে ভাগৱতত আমাৰ সকলো জীৱনশৈলী, জীৱন পদ্ধতি, নিয়মবিলাক দিয়া আছে। সেইকাৰণে মই এই আপাহতে আহ্বান জনাইছোঁ। আৰু তাৰপিছত কৈছে, আছিলন্ত শান্ত এক দ্বিজ মহাজন, কৃষ্ণৰো পৰম প্ৰিয় ভকত শোভন। সেই মিথিলা নগৰত এজন বিপ্ৰ আছিল, জিঢ় আছিল, ব্ৰাহ্মণ আছিল। তেওঁ কি বুলি কৈছে যে তেওঁ মহাজন, তেওঁ এজন শান্ত প্ৰকৃতিৰ মানুহ, আৰু তেওঁ কৃষ্ণৰো পৰম প্ৰিয় ভকত শোভন। আপুনি যদি ঈশ্বৰৰ প্ৰিয় হ'ব পাৰে, আপোনাৰ চেহেৰা ভাল হ'বই, আপোনাৰ মন আনন্দত থাকিবই, আপোনাৰ পৰমায়ুস বাঢ়িবই। মনত ৰাখিব কথাটো। আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব লাগিব। আৰু ঈশ্বৰৰ প্ৰিয় হ'বলৈ হ'লে আমি কি কৰিব লাগিব? যিটো নাম লয় হৰি তাৰ হয়, ই কোনো ৰহস্য বৰে। আপুনি ঈশ্বৰৰ প্ৰিয় হ'বলৈ হ'লে ঈশ্বৰক আপোনাৰ ঘৰত ৰাখিব লাগিব। ঘৰ দুখন, এখন আমাৰ এই মনুষ্য দেহটোকো ঘৰ বুলি উদ্ধৱক চিনাকি কৰি দিছে। মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয়ক গৃহ জানা মহাবীৰ। এইখন এখন ঘৰ। প্ৰথম আপুনি এইখন ঘৰত কৃষ্ণক ৰাখিবলৈ হ'লে কৃষ্ণৰ নাম ল'ব লাগিব। যেই নাম সেই হৰি, জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি। আপোনাৰ লগত কৃষ্ণ চৈতন্য হৈ আছে নে জড় হৈ আছে, আপুনি ভাগৱত শুনিলে বুজি পাব। যাৰ কৃষ্ণ চবতে আছে, কিন্তু কাৰোবাৰ ঘৰত জড় হৈ আছে, আৰু জ্বৰৰ অৱস্থাত থকাসকল জীয়াতে মৰা বুলি কৈছে। সেইকাৰণে কপিলে মাকক কৈছে, মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ চেষ্টা কৰিবা। মাকে কৈছে, বোপাই মৰা মানুহ আছে নেকি? মা, মৰা মানুহৰ সংখ্যাই পৰিয়ালত, সমাজত, পৰিৱেশত বেছি।
কোনবিলাক মৰা মানুহ? সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। আজিৰ দৰে সাধুৰ সংগত আহি মনত আনন্দ লগা কথা যি নুশুনে, সি মনত বেয়া লগা কথাই শুনিব লাগিব। গতিকে ভগৱন্তৰ সৃষ্টিত দুটা, এটা ভাল এটা বেয়া, এটা দিন এটা ৰাতি, এটা পোহৰ এটা আন্ধাৰ, এটা ভক্তি এটা মায়া, তপ্তু বতুম দুটাৰ ভিতৰতে আমাৰ জীৱক লৈ আনন্দ কৰি আছে। গতিকে আজিৰ দৰে মন ভাল লগা কথা শুনিবলৈ যি নাহে, সি মন বেয়া লগা কথাই শুনিব লাগিব। যাৰ মনটো বেয়া লাগি থাকে সি জীয়াতে মৰা। গতিকে জীয়াতে মৰা যাতে আমি তেতিয়া মাকে ক'লে, বোপাই জীয়া মানুহ হ'বলৈ কি কৰিব লাগিব? মা মোৰ শুনিৰ মল কথা কহন্ত শুনন্ত। মোৰ শুনিমল কথা যদি জানা, পৰিয়ালক ক'বা, জীয়াৰী বোৱাৰীক ক'বা, ওচৰ চুবুৰীয়াক ক'বা, বন্ধু বান্ধৱক ক'বা। আৰু যদি নাজানা কাণ পাতি শুনিবা। শ্ৰোতা নহ'লে মা তুমি কোনোদিন জীৱনত বক্তা হ'ব নোৱাৰিবা। আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই, সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰে। মুত বিনে চিত্ত আন দেৱত নেদন্ত। মা মুত বিনে আন দেৱতাত মনোযোগ নিদিবা। কিয়? ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি? আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত বহিলে কোনোবাই পোহৰ পাব নেকি? নাপায়। ক'ত বহিব লাগিব? যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে। মই পোহৰ, মই শাশ্বত, মই সনাতন, মই ব্ৰহ্ম। মোৰ কাষত যেতিয়ালৈকে আশ্ৰয় নল'বা, তেতিয়ালৈকে মোৰ সৃষ্ট অজ্ঞান আন্ধাৰ দুখ কষ্টতে তুমি ভোগ কৰি থাকিব লাগিব। আৰু মোত আশ্ৰয় লোৱাৰ লগে লগে পৰম আনন্দ আহি মনত মিলয়, তেবে তাকো আৰু তিনি তাপে নোচোৱায়। আমি যেতিয়ালৈকে ভগৱন্তৰ আশ্ৰয় ল'ব নোৱাৰিম, তেতিয়ালৈকে এই তিনিটা লেয়াৰৰ ভিতৰতে আমাৰ জীৱ ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। এই জন্মত নহয় অহা জন্ম, অহা জন্ম নহয় পৰজন্ম। কোটি জন্মত হ'লেও আজিৰ দৰে পৰিৱেশলৈ আহি ভাগৱত শুনি যেতিয়ালৈকে মন পবিত্ৰ কৰিব নোৱাৰিব, তেতিয়ালৈকে জীৱ সংসাৰ চক্ৰত ঘূৰিয়েই থাকিব। এয়াই হৈছে ভাগৱত দৰ্শন। এই কথাখিনি জানিবৰ কাৰণে, বুজিবৰ কাৰণে আৰু উঠি অহা প্ৰজন্মক বুজাবৰ কাৰণে আমি প্ৰত্যেকে যদি অকণমান কায়িক, মানসিক, বৌদ্ধিক, আৰ্থিকভাৱে ত্যাগ কৰিব পাৰোঁ, এয়া হ'ব আমাৰ অক্ষয় পুণ্য। আজি আপোনালোকে 5টা দিনৰ কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে যিসকলে দান বৰঙণি দিছে, আপোনালোকৰ উপাৰ্জনৰ সাৰ্থকতা কৰিছে। অৰ্থ আৰ্জি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভজয় হৰি চৰণ কমল। আমি ধন উপাৰ্জন কৰি যদি ভগৱন্তৰ সেৱা কৰ্মত যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ, সেই ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি যিমান ব্যৱসায় বাণিজ্য চাকৰি কৰি ধন সংগ্ৰহ কৰি বেংকত ফিক্সড ডিপজিট কৰি নাৰাখক, কিম্বা যিদিনাখন আমাৰ দেহৰ পৰা আত্মা ওলাই যাব, আপোনাৰ ফিক্সড ডিপজিটৰ টকাটো আপুনি ভোগ কৰিবলৈ নাপায়। কোনে ভোগ কৰিব? নমিনীয়ে ভোগ কৰিব। সেইকাৰণে গুৰুজনে কৈছে, জীয়াই থাকোঁতেই নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা, তাৰ কিবা এটা অংশ ভগৱানৰ সেৱা কৰ্মত ব্যৱহাৰ কৰিবা। যিবা কিছু আছে ধন, তেজাত আৰু মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে। ভগৱানে যি দিছে তাতে মোহগ্ৰস্ত হৈ নাথাকিব। দিল খুচিকৈ পবিত্ৰ অন্তৰে দিবা, তেবে সেই ভকতি বাঢ়ে। মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ ব্যৰ্থে। এই 5 দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে যিসকলে দান বৰঙণি দিছে, এয়া ব্যৰ্থ হৈ যোৱা নাই। এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুধ সবে ধন সাঞ্চিত হয়। এই কথাটো নজনা মানুহে ভাল কামত পইচা খৰচ কৰিবলৈ ইচ্ছা নকৰে। ফলত কি হয়? ভগৱানে কৈছে, শাকত নেখাই লোন, পিটিকাত যাব 3 গুণ। মোৰ কামত যদি কোনোবাই দিবলৈ মানে ইচ্ছা নকৰে, তাৰ বেয়া কামত মই 3 গুণ খৰচ কৰাই দিম। ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ, মাধৱৰ নাম লৈয়া বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। মই দিয়া ধন থাকি মোৰ কামত বিচাৰি গ'লে যদি কোনোবাই নিদিয়ে, আদৰণি সমিতিহে জানিব কোনে কোনে ঘূৰাই পঠিয়াইছে। গতিকে তেওঁ বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক, তেওঁক মই দণ্ড দিমেই। কেনেকৈ দিম? নহি চোৰে নাই নহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ ভূঞা ৰাজাই লয়। তাৰ ধনটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ দি ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব। সিমানতো মই ৰেহাই নিদিওঁ। ধন বুলি পাছে কান্দে ৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি।
গতিকে মোৰ কামত খৰচ নকৰা মানুহজনক মই জন্মত পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াম আৰু মোৰ নাম লৈ লৈ ভিক্ষা নুখুজিলে তেওঁ সেই অপৰাধৰ পৰা মুক্ত হ'ব নোৱাৰিব। এতিয়া আপোনালোকে গাড়ীৰে মটৰে ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক ভগৱানৰ নাম লৈ ভিক্ষা খোজে। এয়া ভাগৱত দৰ্শন। গতিকে আমি ভগৱানে দিয়া ধন থাকি যাতে আমি পৰজন্মত ভিক্ষাৰী হ'ব লগা নহয়, তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব। আমি কেনেকৈ উপাৰ্জন কৰিব লাগে, কেনেকৈ ভগৱানক পুজিব লাগে, ভাগৱতত কৈছে ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয় সেই বিত্তে ভগৱন্তক পুজিবে লাগয়। মানে আমি সৎভাৱে উপাৰ্জন কৰা অৰ্থৰে আমি ঈশ্বৰ সেৱা কৰিব লাগে। অন্যায়ভাৱে আনি পেলাই যদি আমি ভগতত লগাই পেলাই পাপ দূৰৰ কাৰণে বিচাৰে সেইটো নহ'ব বুলি কৈছে। অভক্তৰ দ্ৰব্য মই নলওঁ সকলোৱে যেন শিমলুৰ পুষ্প পৰি থাকে তলে। ভগৱন্তই সেই দ্ৰব্য কেতিয়াও গ্ৰহণ নকৰে। আপুনি ন্যায়কৈ আনিছে নে অন্যায়কৈ আনিছে, আমাৰ হৃদয়তে ভগৱন্ত আছে। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত, চব কথা গম পায়। আমি ভগৱানক ঠগিব নোৱাৰোঁ। গতিকে আমি ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক এৰিব লাগিব। গতিকে আপুনি এগুণ লগালে অনন্ত গুণ দিয়ে, এই তথ্যটো দ্ৰুপদীৰ ক্ষেত্ৰত প্ৰমাণ দেখুৱাই থৈ গৈছে। আপোনালোকে সকলোৱে জানে ভগৱন্তৰ 16,108 গৰাকী ভাৰ্যা, 8 গৰাকী সকলোতকৈ ধুনীয়া, তেওঁলোকক অষ্টমহিষী বুলি কোৱা হয়। কৃষ্ণই বাকী সকলোতকৈ 8 গৰাকীক বেছি মৰম কৰে, বেছি ভাল পায়। কিন্তু এই 8 গৰাকীতকৈ আকৌ দ্ৰুপদীক বেছি ভাল পায়। এই কথাটো 8 গৰাকীয়ে জনাৰ পিছত কৃষ্ণৰ ওপৰত খুব জেদ যে আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোঁতে এওঁ আকৌ দ্ৰুপদীকো ভাল পায়। গতিকে কোনে কি ভাবে ভগৱন্তই জানে। এওঁলোকে মানে মই দ্ৰুপদীক কিয় ভাল পাওঁ এই কথাটো যদি বাস্তৱ উদাহৰণৰ দ্বাৰা এওঁলোকক যদি দেখুৱাই সংস্কাৰ কৰিব নোৱাৰোঁ, অনাগত দিনত এওঁলোকে মোক এই কথা লৈয়ে জেদ কৰিব, ক্ষোভ কৰিব। গতিকে 8 গৰাকীক সংস্কাৰ কৰি দিয়া উদ্দেশ্যে ভগৱন্তই তৎক্ষণাৎ মানে এটা কৰ্ম আঁচনি যুগুত কৰি অস্ত্ৰ পৰিচালনা কৰি আছে। অস্ত্ৰ আৰু দ্ৰুপদীক আমন্ত্ৰণ কৰিছে। অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে হঠাৎ অস্ত্ৰ লাগি আঙুলি কাটি তেজ ওলালে। কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি 8 গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমালে। সেই সময়তে দ্ৰুপদী আহি তেওঁৰ সন্মুখত উপস্থিত হ'ল আৰু কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাৎ কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে। 8 গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখে কৃষ্ণৰ আঙুলি দ্ৰুপদীয়ে বান্ধিলেই, ভালেতো এওঁক ভাল পায়। সেইদিনাহে বুজি পাইছে কিয় ভাল পায়। অৰ্থাৎ কৃষ্ণই দৈহিকভাৱে নহয় ভক্তিত ভাল পায়। গতিকে তেওঁলোক সংস্কাৰ হ'ল, কিন্তু দ্ৰুপদীয়ে এটুকুৰা বস্ত্ৰৰ ধাৰ লাগিল। এটুকুৰা বস্ত্ৰৰ ধাৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি দি জগতলৈ নিদৰ্শন এৰি থৈ গৈছে। কোনদিনা? যিদিনা ৰজস্বলা অৱস্থাত দুঃশাসনে দ্ৰুপদীক ৰাজসভাত বস্ত্ৰহৰণ কৰিছিল, সেইদিনাখন বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে পৰিশোধ কৰি জগতলৈ নিদৰ্শন এৰি থৈ গৈছে। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে টু বি ফেইথফুল টু ইয়ৰ লেণ্ড উইল বি ফেইথফুল টু ইউ। আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ শিকক। মাটিডৰাই কেতিয়াও আপোনাৰ বিশ্বাস ভংগ নকৰে। আপুনি ভগৱানক বিশ্বাস কৰি কৰ্ম কৰক। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে। এই সুদৃঢ় বিশ্বাস প্ৰহ্লাদৰ দৰে আমি যাতে হৃদয়ত প্ৰতিষ্ঠা কৰি আমি ভগৱানত বিশ্বাস ৰাখি যাতে কৰ্ম কৰি যাওঁ। ভগৱানক বিশ্বাসী কৰ্ম কৰিলে আপুনি ফলৱৰ্তী হ'বই। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবে প্ৰয়োজন। সকলো প্ৰয়োজন আমাক সাধন কৰিব। মাত্ৰ নিয়মবিলাক আমি ভাগৱতৰ পৰা আমি বুটলি নি নিজৰ লগতে পৰিয়াল সমাজক যাতে আমি বিলাই দিব পাৰোঁ, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব।